ঘটনাটো কি হৈছে মানে আমিতো ঘৰতে ইয়াতে মিস্ত্ৰীসকল কাম কৰি আছে। মোলৈ ফোন মাৰিলে যে খুৰা আহকচোন। কি হ'ল? বোলে আমাক কাম কৰিব নিদিয়ে, ফোন কৰিছে। বোলো কোনে? বোলে এই ভাড়াতীয়াসকলে। বোলো সিহঁতৰ সেইটো অধিকাৰ ক'ত পালে? মাটি মোৰ মাটিত মই কাম কৰাইছোঁ, মই ঘৰ বনাইছোঁ মোৰ। তেওঁলোকে অধিকাৰ ক'ত পালে তোমালোকক বন্ধ কৰিবলৈ? সেই আহিছোঁ, আহি মই তেওঁলোকক নাপালোঁৱেই। পিছত মিস্ত্ৰীৰ মুখৰ পৰা গোটেইখিনি কথা মই গম পাইছোঁ। পাই আমাৰ ভাইটিহঁতক মই ফোন মাৰিলোঁ, তেওঁলোক আহিলে। আহি গোটেইখিনি আলোচনা কৰি আমি তেওঁলোকো থানালৈ গ'ল। গৈ থানাত কথাখিনি আলোচনা কৰাৰ পিছত থানাই ক'লে যে এখন এজাহাৰ দিয়ক। সেই সময়ত তেওঁলোকে গোটেই বস্তুখিনি তাত এজাহাৰত লিখি থৈ আহিছে। মানে এনেকুৱা ভয় ভাবুকি দি থাকিলে। আপুনি এনে কি কৰিছিলে? মই আগতে আছিলোঁ, এতিয়া বৰ্তমান ঘৰতে। মানে ইয়াৰ স্থায়ী বাসিন্দা? মোৰ স্থায়ী বাসিন্দা, সেইখিনি মোৰ নিজৰ মাটি। ঘটনাটো মানে কি, এতিয়া অনা অসমীয়া আহি পেলাই আমাৰ ইয়াতে আমি নিজৰ কনষ্ট্ৰাকশ্যন কাম কৰি আছো। আমাৰ কনষ্ট্ৰাকশ্যন কোম্পানী আছে, এয়া মোৰ নিজৰ মামা। ঠিক আছে, এই তেওঁলোক অনা অসমীয়া আহি পেলাই আজি এইটো কিমান বছৰৰ পৰা হৈ আছে। আমাৰ থলুৱা মানুহখিনিক আহি পেলাই তেওঁলোকে সদায় অত্যাচাৰ কৰে, ভাবুকি দিয়ে। তেওঁলোকে আমাৰ নিজৰ মাটি দখল কৰাৰ ধান্দাত লাগি আছে। আমি এইটো হ'বলৈ দিব নোৱাৰো। আমি বীৰ লাচিত খানাৰ লগতো আমি যোগাযোগ কৰিছো, তেওঁলোক আহিছে আমাৰ লগত, তেওঁলোক থাকিব। আৰু আমি এই ব্যৱস্থাই তেওঁলোকৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে আমি সেই ব্যৱস্থা অতি সোনকালে ল'ম। আজি আমি আৰক্ষীৰ ওচৰত যাব লগা হৈছে, আমি এজাহাৰ দিছো। আমি কেতিয়াও থানা দেখি নোপোৱা মানুহ, আমি তেওঁলোকৰ কাৰণে থানালৈ যাব লগা হৈছে। আৰু আমি যিহেতু প্ৰফেচনেল মানুহ, আমি কাম কৰো, আৰু আমি তেওঁলোকৰ কাৰণে তেনেকুৱা যাতে কাম বন্ধ কৰিব লগা নহয়, সেইটোৱে আমাৰ সকলোকে অনুৰোধ। সকলো যাতে আমাৰ লগত আহক, ওলাই আহক, এই অনা অসমীয়াৰ বিৰুদ্ধে আমি সজাগ হওঁ আৰু তেওঁলোকক আমি ইয়াৰ পৰা খেদাৰ ব্যৱস্থা লওঁ। নিজৰ মাটিত মই কনষ্ট্ৰাকশ্যনৰ কাম এটা কৰি আছোঁ, বিল্ডিং এটা উঠাই আছোঁ। ইয়াত আজি ৰাতিপুৱা সময়ত আপোনাৰ যোনসকলে যাক ভাড়া দিছোঁ চুপাৰী ফেক্টৰীৰ, তেখেতসকল আহিছে। আহি পেলাই ইয়াত ধমকি দিছে, আমাৰ যিসকলে কাম কৰি আছে তেখেতসকলক মাৰি পেলাম, এপাক কাম বন্ধ কৰি দিম, তেনেকৈ ভাবুকি দিছে। আমাৰ এজন অনা অসমীয়া ব্যৱসায়ী হৈ পেলাই ইয়াত খিলঞ্জীয়া মানুহৰ ওপৰত তেখেতসকলে দাদাগিৰি চলাইছে। আমাক কাম বন্ধ কৰি দিম বুলি কৈছে। কোন নামটো কি? তেখেতৰ নামটো আপোনাৰ নিখিল বুট্ৰা। এনেই তেখেতক লালু বুলি জনাজাত আৰু এইখিনিত। তেওঁৰ লগত আৰু কোন আছিলে? তেওঁৰ লগত আৰু এজন ব্যক্তি আহিছিলে, তেখেতৰ নামটো মই ৰাজেশ। হয়। আহি কি বুলি ভাবুকি দিছে? আহি পেলাই ইয়াত ৰাতিপুৱা সময়ত ইয়াত যিসকল আপোনাৰ কৰ্মচাৰীয়ে কাম কৰি আছে তেখেতসকলক কৈছে যে ইয়াত কাম কৰিব নালাগে, বন্ধ কৰি দিম, মাৰি পেলাম, এনেকুৱা ধৰণৰ কিছুমান ভাবুকি আহি পৰিছে। ভাবুকি? হয়। এয়া মাটি আপোনালোকৰ নিজৰ নামত? হয়, নিজৰ মাটি। যোনে ভাবুকি দিছে তেওঁলোক কোন হয়? তেওঁলোক ব্যৱসায়ী, অনা অসমীয়া ব্যৱসায়ী। ইয়াত ভাৰতীয় চুপাৰী আছে। এতিয়া আপোনালোকে কি কৰিছে? আইনৰ আশ্ৰয় লৈছে? আমি আইনৰ আশ্ৰয় লৈছোঁ আৰু কি এজাহাৰ দিছে? এজাহাৰ দিছোঁ, থানাত গৈ পেলাই এখন এজাহাৰ দিছোঁ। কাৰ ওপৰত? নিখিল যিজন আহিছিলে, যোনসকল যিজন ব্যক্তি ৰাতিপুৱা আহিছিলে তেওঁলোকৰ ওপৰতে এজাহাৰ দি থৈছোঁ। এজাহাৰখন হৈছে এইখন কোম্পানী। আমি কনষ্ট্ৰাকশ্যনৰ কাম চলাই আছোঁ। এতিয়া অনা অসমীয়া ব্যৱসায়ী এজন আহি পেলাই আমাক গোটেই দিনটো হাৰাচমেণ্ট দিছে, গোটেই ৰাতি হাৰাচমেণ্ট দিয়ে। আহি পেলাই ইয়াত কয় যে মাল মেটেৰিয়েল কি আছে কি নাই, ক'ৰ পৰা মিস্ত্ৰীক কাম বন্ধ কৰি দিম বুলি কয়। এতিয়া আহি পেলাই তেখেতলোকৰতো কথা আমি শুনিব নোৱাৰোঁ ন। আমি এতিয়া নিজৰ খিলঞ্জীয়া মানুহ আমি কাম কৰি আছোঁ। এই মাৰোৱাৰী মানুহজন আহিছে, অনা অসমীয়া মানুহজন আহিছে, আহি পেলাই আমাক কৈছে বোলে কাম বন্ধ কৰাই দিম, কাম কৰিব নিদিওঁ। কোনে পাৰ্মিশ্যন দিছে? আমিতো নিজৰ গোটেই নিজৰ প্ৰপাৰ্টি নিজে কাম কৰি আছোঁ। গোটেই এগ্ৰিমেণ্ট কৰা আছে, আমি গোটেইখিনি আমাৰ যিমানখিনি মাল মেটেৰিয়েল আছে চব GST ইনভইচ আছে, ইনভইচ দি পেলাই আমি কাম কৰি আছোঁ। এইখিনিতো আহি পেলাই ইমান গোটেই দিনটো হেৰাচমেণ্ট দিছে, একো কাম কৰিব দিয়া নাই আমাক। ইয়াত অত্যাচাৰ চলাইছে। মানে দুজন আছে, সিহঁতে কিবা চুপাৰী ব্যৱসায় কৰে, চুপাৰী ব্যৱসায় কৰি ইয়াতে ঘূৰি ফুৰে আৰু কিবা আহি পেলাই চবকে ইয়াত দম দি থাকে, আহি পেলাই স্পাই কৰি থাকে, আহি পেলাই চাই থাকে কি কৰিছোঁ কি নাই কৰা, এইবিলাক চাই থাকিব আহি পেলাই। এই এজনৰ নাম আছে কিবা লালু বুলি কয়, মুজ থাকে এইটো নামটো, হেৰি নিখিল বট্ৰা। আৰু লগতে এজন শকতকে এজন আহিছে, সিদিনাখন স্কুটি লৈ আহিছে আজি, আৰু আগতে গাড়ী লৈ পেলাই আহিছে। আহি পেলাই ইয়াত সোমাই পেলাই কৈ বোলে মোৰ মাল মই নিজে চুৰি কেছত ফচাই দিম, কিবা কিবি ঢেৰ কথা। মানে সিহঁতৰ এতিয়া মানে সিহঁতৰ হয়তো আচলতে মোৰ কথাটো এনেকুৱা লাগিছে, সিহঁতে হয়তো এই মাটিখিনি মানে হেৰি কৰিবলৈ চাই আছে, দখল কৰাৰ ধান্দা আছে, ভাড়াতীয়া হিচাপে আছে। কিন্তু এতিয়া এনেকেতো হলে নহব। এইটো ডাইৰেক্ট আমি আপোনালোক আছে গোটেই সংগঠনৰ কথা ল'ম। আমি চব গোটেইখিনি আমি নিজে একদম আইনগতভাৱে আমি মানে ব্যৱস্থা এজাহাৰ দিছো অলৰেডি। ৰূপহী থানা এজাহাৰ দিছো, অলপ আগতে দি পেলাই আহিছো এতিয়া এজাহাৰ। এতিয়া বাদ বাকী আপোনালোক আছে, আপোনালোকে এতিয়া চবেই চাব
তো এই কামটো মানে আমিতো ৰখাত কোনো কথাই নাই, আমি গোটেইটো বনামেই, আমি গোটেই ডকুমেণ্ট যিহেতু আমাৰ তাত আছে, আমাৰ গোটেই ভেলিড ডকুমেণ্ট আমাৰ ইয়াত আছে, আমি বনামেই, ইহঁতে যি কৰিব যি নকৰিব সেইটো দেখা যাব গোটেইটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।